আজি চাক কি আনিছে গাইজ। আসসালামু আলাইকুম, কি খবৰ? মই ভালে আছো। আজি দুপৰীয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। এফালে সৰু মাছ আনিছে, শাক আনিছে গাইজ। আজি 5টা ৰোজা, আজি আমি শাক খাম, শাক পাবলগীয়া নাই। মোৰ ছোৱালীৰ জ্বৰ গাইজ, ওচৰতে বহি হাঁহি আছে। এফালে আহিলো নমাজ পঢ়ি, বুটখিনি সিজাই দিছো। এফালে পিঁয়াজ জলকীয়া চব কাটি কুটি ধুনীয়াকৈ ল'লো, লং ইলাইচি ভিজাই থলো। সব মছলা ৰেডি কৰি গাইজ চৌকা পাৰত আহিছো। এফালে কাটা বাছা কিমান টাইম লাগে অকলে। এফালে শাকখিনি তুলি দিলো, শাকখিনি বইল কৰি এতিয়া অলপ ভাজিম পিঁয়াজ দি। ৰোজা মাহত শাক হ'লে আৰু একো নালাগে মোৰ। শাক কিন্তু বহুত ভাল ইফতাৰৰ সময়ত। এফালে আকৌ বনাই আছো পোলাও মটৰ দি। আজি মানুহজন ঘৰত আছে, সেইটো কাৰণে 4-5টা আইটেম হ'ল। এফালে গৰম পানী পোলাওত দিবলৈ, পোলাওখিনি বহাই এফালে বহালো বুটখিনি দিছোঁ। পিঁয়াজখিনি ভাজি মছলা চব দি পেলাই অলপ পানী দি দিছোঁ, এতিয়া ধুনীয়াকৈ হৈ যাব। এফালে আকৌ মাছখিনি বহাম, মাথাখিনি ভাজিম, বিলাহী পিঁয়াজ দি মাছখিনি ভাজিম। আজি বনোৱাখিনি কেনেকুৱা লাগিছে গাইজ জনাব। আপোনালোকে কি বনালে আজি ইফতাৰ জনাব। ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব। এফালে চাওক মাছখিনি বেছি লৰোৱা নাই গাইজ, ভাঙি যাব যে। এফালে আকৌ পকৰীকেইটা ভাজি আছো, 2টা চৌকা আৰু খালী নাই। এফালে মাছখিনি হৈ গ'ল আৰু চব ৰেডি কৰি এতিয়া মছজিদৰ কাৰণে ইফতাৰ ল'লোঁ। ইফতাৰ ৰেডি কৰিলোঁ, মছজিদত ইফতাৰ দি পঠাম। এইখিনি এটা কাঁহীত আমাৰ ঘৰৰ কাৰণে ৰেডি কৰিছোঁ। আজি ডাঙৰ কাঁহীত চবেই বহিছোঁ, এটা কাঁহীতে খাইছোঁ গাইজ। এফালে দোৱা কৰি আছে, দোৱা পঢ়ি আছে। ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ বেয়া কমেণ্ট নকৰিব। ৰমজান মাহ ৰোজা মাহ চবে দোৱা কৰিব, আল্লাহ যাতে ৰমজান মাহৰ উচিলাই চবৰ গুনাহ মাফ কৰি দিয়ে। আজি আল্লাহ আমাক এনেকৈ মিলালে, শুক্ৰিয়া আলহামদুলিল্লাহ।